চিপাঝাৰত ৰাইজৰ মাজত বনমালী শৰ্মাৰ মাৰাথন প্ৰচাৰ ২৬ৰ বিধানসভা নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু সম্প্ৰতি সময়ত চিপাঝাৰৰ ৰাজনৈতিক ক্ষেত্ৰখনত ডক্টৰ বনমালী শৰ্মাৰ তৎপৰতা লক্ষণীয় নতুন মুখ আৰু এগৰাকী যুৱ ভাবী প্ৰাৰ্থী হিচাপে ডক্টৰ বনমালী শৰ্মা সমষ্টিটোৰ ৰাইজৰ মাজত আছে বেছ জনপ্ৰিয়তা বিগত ১০ বছৰে চিপাঝাৰবাসী ৰাইজৰ মাজত থাকি সমাজ সেৱা তথা সুখ দুখৰ সমভাগী হৈ অহা মুখ্যমন্ত্ৰীৰ চকুত চিপাঝাৰৰ যুৱ নেতা হিচাপে পৰিচিত ডক্টৰ বনমালী শৰ্মাই এইবাৰ বিজেপিৰ বেনাৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তৎপৰতা অব্যাহত ৰাখিছে সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ লগতে আইমাতৃ যুৱক যুৱতী তথা উঠি অহা নৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় যুৱ নেতা ডক্টৰ বনমালী শৰ্মাই ২৬ত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত চিপাঝাৰৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিজকে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে শৰ্মাৰ আশাই এইবাৰ তেওঁক দলে চিপাঝাৰত প্ৰাৰ্থিত্ব প্ৰদান কৰিব ইয়াৰ বাবে চিপাঝাৰবাসী ৰাইজৰ পৰা বিচাৰিছে সহায় সহযোগিতা চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট AIN লাইভ আপোনালোক সকলোৱে জ্ঞাত মই বিগত ১০-১২ বছৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত চিপাঝাৰবাসী ৰাইজৰ লগত জড়িত হৈ আছিলো আৰু বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো মোৰ নামটো সজোৰে উত্থাপন হৈছিল বিজেপি দলৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আৰু বিগত সময়ছোৱাত মই ৰাইজৰ লগত থাকি ৰাইজৰ সহায় সহযোগিতা আৰু মৰম আশীৰ্বাদ লৈ আগবাঢ়ি আছিলো আৰু সেই হেতুকে হয়তো চিপাঝাৰ সমষ্টিবাসী ৰাইজৰ ভিন্ন প্ৰান্তৰ যুৱকসকলেই হওক বা এতিয়া সৰ্বস্তৰৰ সকলো লোকৰ আশীৰ্বাদ লৈ মই আগবাঢ়িবলৈ সক্ষম হৈছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আমাৰ প্ৰতি মৰম বা আমাক যিটো সন্মান দিছে বা তেখেতে যিটো নামেৰে আমাক নামাঙ্কিত কৰিছে তাৰ বাবে মই তেখেতলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনাগত সময়ত ২০২৬ৰ বিধানসভা ইলেকশ্যনৰ বাবে আমি সম্পূৰ্ণৰূপে আগবাঢ়ি আছো আৰু চিপাঝাৰ সমষ্টিবাসী ৰাইজক মই এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি দৃঢ়ভাৱে বিশ্বাস কৰো আৰু মানস কৰিছো আমি একত্ৰিতভাৱে চিপাঝাৰক ১২৬টা বিধানসভাৰ ভিতৰত অন্যতম ৫টালৈ আমি ৰূপান্তৰ কৰা সেই প্ৰয়াসত প্ৰতিগৰাকী চিপাঝাৰ সমষ্টিৰ আপোনালোক সকলোৱে জানে চিপাঝাৰ সমষ্টিত টোটেল ভোটাৰৰ সংখ্যা হৈছে ২,১১,২৯৯ গৰাকী আমাৰ যিখন ভোটাৰ তালিকা ২৭ ডিচেম্বৰ তাৰিখে প্ৰকাশ পাইছে প্ৰতিগৰাকী ভোটাৰৰ সন্মান জনাই মই আশা ব্যক্ত কৰো সকলোৰে সচেষ্ট প্ৰচেষ্টাত আমাৰ এই উদ্দেশ্যত আমি লক্ষ্যত উপনীত হ'ব পৰাকৈ তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব আৰু এইবাৰ ২০২৬ত আমি নিৰ্বাচনৰ ফালে আগবাঢ়িছো আৰু আমি এই ক্ষেত্ৰত সফল হ'ব পাৰিম বুলি ইতিমধ্যে আমি গমো পাইছো আৰু আমি দৃঢ় বিশ্বাসী যে এইবাৰ দলে আমাক উচিত সিদ্ধান্তৰ জৰিয়তে আগবঢ়াই দিব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996